অলপমান ভয় লাগে দ অহৈত দিখিৰ পাই যদি বাঘ এটা ওলে তে মই কি কৰিম অৰ্ডাৰ হৈ গ'ল কেনচেল হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মানে আজি কি হৈছে টাইম কিমান হৈছে গম পাইছে না টাইম হৈছে আপোনাৰ 12:12 আৰু মই আজিৰ ভিডিঅ'ৰ আৰম্ভণি এই 12টা বজাতে হ'ল মানে কালি কি হ'ল ৰাতিপুৱা মই গ'লোঁ ডিউটি খতম কৰি কিনে যাই কিনে ভিডিঅ' এডিট কৰি টোপনি মাৰোঁতে একেবাৰে 12টা বাজিছে উঠোতে লগে লগে 6টা বাজিল 6টা বজাৰ লগে লগে ডিউটি ওলাই আহিলোঁ ওলাই আহি কিনে একো খাৱা লোৱা যিহেতুকে হোৱা নাই বেক টু বেক অৰ্ডাৰ লাগিছে তাত ম'ম' চম' খাই কিনে কিবা কাহিকে ডিউটি মাৰি বেক টু বেক অৰ্ডাৰ লাগিছে যিহেতু ভিডিঅ' বনোৱা হোৱা নাছিল এই 12টা বজাৰ লগে লগে আকৌ আৰম্ভ কৰি দিলোঁ কালিৰ দৰে বাকী বলক আজি ৰাতিও চাওঁ আজি কিমান আৰ্নিং হয় যোৱাকালিতো বঢ়িয়া হৈছে আজি কেনেকুৱা হয় চাওঁ বাকী এতিয়া মই আছোঁ লাল গণেশ আইচক্ৰীম ক্লাছ অৰ্ডাৰ দিলা 20 টকা অৰ্ডাৰ এটা এতিয়া লাগছিল এইটো দিলোঁ এতিয়া গণেশগুৰি ফালে যাই আছোঁ এতিয়া অৰ্ডাৰ লাগে না চাওঁ 12টা বজাৰ আগৰ খেলাখনতো আজি বঢ়িয়া হৈছে বাকী এইখিনি সময় চাব লাগিব আৰু কি বলক 6টা বজাৰ পৰা আজি যি ভয়ংকৰ অৰ্ডাৰ লাগিছে পুৰা বেক টু বেক মানে ধৰি লওক কেতিয়াবা মনে বিচাৰি থাকোঁ এনেকৈ যে বোলো বেক টু বেক অৰ্ডাৰ লাগিলে ভাল লাগি থাকে কিন্তু বেক টু বেক ইমানো দিব নালাগে নহয় হয় না দেখক আপোনালোকে ইমানেই বেক টু বেক দিছে 12টা বজাত গ'লে মই ৰেচে পোৱা নাই মানে মাৰিয়ে আছোঁ ধেৎ তেৰিকা এনেকৈ হ'লে ভাল লাগে না বাৰু এতিয়া অলপমান ৰেষ্ট পাইছোঁ 1 ঘণ্টামান যদি অৰ্ডাৰ চৰ্ডাৰ নালাগে নহয় মোতকৈ ডাঙৰ সুখী কায়ো নহ'ব বুলি ভাবক এতিয়া গণেশগুৰি ফালে যাই আছোঁ তাকে লাগি যাই কিনে কিবা অলপ খাব চেষ্টা কৰোঁ কাৰণে ম'ম' চম' খালি গোটেই পেট চেট নভৰেতো কিবা ভাত চাত বা ৰুটি চুটি খাব পালে এতিয়া বেলেগ কথা এনে নেকি যাম এতিয়া মই এইখিনি পালোঁ আপোনাৰ কাহিলি পাৰা আৰু অলপমান আছে 1 ঘণ্টামান অৰ্ডাৰ নালাগিলে ইমান সুখী হ'ল নহয় বৰ্তমানতো লগা নাই অৰ্ডাৰ 12:18 হ'ল যাই চাওঁ ৰ'ব যদি লাগি যায়তো মাৰবাতো লাগবই একাৰণলৈকে দাম অৰ্ডাৰৰ পৰাই ওলাই আহিছোঁ আৰু নামেলিতো এটা ধৰি লওক অৰ্ডাৰ যদি কেঞ্চেল কৰে ইনচেণ্টিভখিনি গুচি যাব না সেইটো কৰিব নোৱাৰে উপায় নাই আৰু অলপ সময় ক'ৰবাত যদি কিবা পাওঁ খাই দিম এতিয়া মইতো ভাল আছে গাইছ কাহিলীৰ পৰা আহি পালোঁ গণেশগুৰি বঢ়িয়াকৈ হোটেল এখনত সোমালোঁ বোলো ভাতকেইটা খাং অৰ্ডাৰ লাগি দিছি নহয় হাত চাত ধুই কিনে উঠি আহিব লগা হৈছে উপায় নাই আৰু 76 আৰু আজিকালি ধৰি লওক সেই না আপোনাৰ জমেটো 5 মিনিট যদি লেট কৰে এক জেগাত যদি ৰখি থাকে তেওঁ অৰ্ডাৰটো কেঞ্চেল কৰি দিয়ে এতিয়া কেঞ্চেল কৰিলে আৰু উপায় নাই লগা হ'লে ডিউটি অফ কৰিয়ে খাব লাগিব অৰ্ডাৰ লাগছে বাৰু এইটো চিকেন থালি এই ভটুৱা ফুডছত বাৰু ৰখোঁ এতিয়া কিমান বা সময় লাগে অৰ্ডাৰ হৈ গ'ল পিক আপ গাইজ যাব লাগে মই গান্ধী বস্তি বাৰু যাই থাকোঁ গোটেইকেইটা কনফাৰেঞ্চত লৈ লৈছোঁ 3টা পাণ্ডৱ অৰুণ পল্লৱ আৰু আমাৰ সত্যব্ৰত শৰ্মা যাই থাকোঁ এতিয়া গান্ধী বস্তি ফালে এইটো ডেলিভাৰ কৰোঁ ক'ৰবাত কিবা পালি খাই দিম আৰু উপায় নাই যদি ৰখি কেনে হ'লেও খাই দিম বাকী অৰুণ আহি আছে বোলে তাক বোলে পাৱাৰ বেংকটো লাগে তুমি ক'ত আছ অৰুণ বোলে ভাড়া ঘৰত আছে মই সিফালে যাই আছোঁ যাই কিনে তাক পাৱাৰ বেংকটো দি দিওঁ তাৰ বোলে চাৰ্জ নাই সত্যৰ পাৱাৰ বেংক থাকে হয়তো মোৰো নহয় অৰ্ডাৰ ডেলিভাৰ্ড কৰি দিলোঁ গাইছ পালোঁ 85 এইটো 85 পাই গ'লোঁ মানে আজি একো খাব পোৱা নাই না গাইছ সেইকাৰণে মানে মাথাটো কামেই কৰা নাই মোৰ ক'বাৰ কিবা হৈ আছে তাকে আগতে কিবা এটা খাই ল'ব লাগিব নহ'লে মাথা গৰম হৈ যায় মোৰ অৰ্ডাৰ লাগছে গাইছ ছেকেণ্ড অৰ্ডাৰ ফাৰ্ষ্ট অৰ্ডাৰটো দি কেনে গণেশগুৰিত যাই কিনে দগৰি পূৰা খাই লৈছোঁ ৰুটিও খাইছোঁ একেলগে আপোনাৰ ভাতো খাই লৈছোঁ মাংস দি এতিয়া বঢ়িয়া টন এতিয়াহে মোৰ মাথাটো কাম কৰিছে অলপমান নহ'লে যি মাথাটো গৰম হৈছিল নহয় মানে মই খাব নাপালে মই একদম পাগলা হৈ যাওঁ মানে এতিয়া খাই লৈছোঁ এতিয়া অৰ্ডাৰ লাগছে ছেকেণ্ড অৰ্ডাৰ 88 এইটো পিক আপ কৰিব যাই থাকোঁ আমাৰ জাপৰি ৰুমৰ ওচৰতে এখন ঘৰৰ পৰাই দিয়ে মানে অৰ্ডাৰ ডেলিভাৰ কৰি দিলোঁ গাইছ ছেকেণ্ড অৰ্ডাৰ মানে এটা এই অৰ্ডাৰটোৰ এটা ইণ্টাৰেষ্টিং কাহানী হৈছে কি গম পাই না অৰ্ডাৰটো পিক আপ কৰিব মই নেগেলোঁ পল্লৱক মই শালপতি দোকানৰ পৰা পঠাই দিছোঁ বোলো তই মোবাইলটো লৈ যা অৰ্ডাৰটো পিক আপ কৰি লৈ মই বঢ়িয়াকৈ ভাতকেইটা খাই আহিছোঁ 10 মিনিট ৰেষ্ট ল'ম সি লৈ আহিছিল মই এতিয়া বীৰকুছিত অৰ্ডাৰটো দি দিলোঁ চাং ৰ'ব কি টকা পাওঁ কাষ্টমাৰৰ লোকেশ্যন নাছে কিয় বীৰকুছি নাৰেংগী তিনিআলি খাৰঘুলি 3টা জেগাৰ নাম দিছি কি যে হ'ব পালোঁ এইবাৰ মই 120 টকা মজা এতিয়া এই দুটা অৰ্ডাৰতে 200 টকা হৈ গ'ল এতিয়া আৰু এতিয়াতো অৰ্ডাৰ নালাগেয়ে তাই মই আৰু আপোনাৰ যাই থাকোঁ বিৰিয়ানী বাইটৰ ফালে শালপতি আজি সলকান্তে বন্ধ কৰি সি গুচি গ'ল আজি আৰু জেগা আমি ৰখা জেগাটো আড্ডা মাৰা জেগাটো আজি সলকান্তে বন্ধ হৈ গ'ল টাইম কিমান হ'ল টাইমো ধৰি লওক 2টা বাজিলে 2টা বজাতে তেওঁ গুচি গ'ল বাৰু অ'কে এতিয়া বিৰিয়ানী বাইত যাওঁ গোটেইকেইটা আছে তাতে অলপমান আড্ডা মাৰোঁ যাই কেনে আৰু এতিয়া ইয়াৰ পৰাই যাই পতে কমচে কম ধৰি লওক আৰু কিমান আছে ইয়াৰ পৰা ধৰি লওক 10 কিলোমিটাৰ হ'ব তাকে লাগি যাই থাকোঁ আৰু তাকালৈকে যাই থাকোঁতে অৰ্ডাৰ লাগিয়ে যাব পাৰে গেৰাণ্টি নাই নেকি নাৰেংগীৰ পৰাই আহি জাপৰি আগত ৰখলোঁ বিৰিয়ানী বাইটত 1 ঘণ্টা 1 ঘণ্টাৰ পিছত মোক অৰ্ডাৰ দিছি টাইম চক কিমান হৈছে
254 এতিয়া 3 নম্বৰ অৰ্ডাৰটো লৈ যাব লাগে মই গুৱাহাটী ক্লাব অৰ্ডাৰ পিক আপ কৰি লৈছোঁ এতিয়া গুৱাহাটী ক্লাবৰ ফালে যাই থাকোঁ কাষ্টমাৰক দি দাং পুৰা ফোন কৰি আছে গোটাই আৰু অৰ্ডাৰটো লেটো হৈছে অৱশ্যে আহোঁতে অলপ হেৰি কৰাতে প্ৰিপেয়াৰ কৰাতে কাৰণ ৰাইডাৰ বহুত আজি গাইছে ৰাইডাৰ বহুত কাৰণে মানে এইকাৰণে দেৰি হৈ গ'ল অলপ অৰ্ডাৰবিলাক এই ঠাণ্ডা যি পৰছি নহয় মই আজি তিনিটা পিন্ধিছোঁ তলত পেণ্ট আছে দুটা ওপৰত ধৰি লওক জেকেটৰ তলত ইনাৰৱেৰ আছে দুটা আৰু জমেটৰ চালাটো 4টা পিন্ধিছোঁ তথাপিও ঠাণ্ডা লাগিছে এনেকুৱা ঠাণ্ডা পৰছি আৰু বাইকত অলপমান ঠাণ্ডা লাগে দিয়কচোন কাৰণ এতিয়া বতাহ লাগি থাকে না নৰ্মেল ৰখি থাকিলে আৰু অলপমান কোনটো পাই থাকে বোলে বাইকত উঠিলে অলপ ঠাণ্ডা লগা হৈ যায় বাকী যি নহওক মাৰবাটো লাগবই এতিয়া যাই আছোঁ গুৱাহাটী ক্লাব বলক এইটো অৰ্ডাৰো ডেলিভাৰ কৰি দিয়ক কাষ্টমাৰৰ লোকেশ্যন আহি পাই গ'লো এতিয়া ফোন কৰোঁ ৰ'ব বিল্ডিঙৰ গেট চেট চব বন্ধ এতিয়া ফোন কৰি দিয়ক চাগে একেলগে নিবা আহিব চাগে নহ'লে বা চিকিউৰিটিক কৈ দিব লৈ যাবৰ কাৰণে বাপৰে বাপ কেছ কালেকশ্যন দিছোঁ দিয়ক এইটো অলপমান কেছ পইচা পাম চলিবৰ কাৰণে নে কি ফোন কৰোঁ ৰ'ব কাষ্টমাৰক ফাইনেলি এটা গুড নিউজ কি গম পাই না কাষ্টমাৰে ফোন ৰিচিভ কৰা নাই সেইকাৰণে এই টাইমাৰ লগাই দিছোঁ এতিয়া এইখিনি টাইমাৰ শেষ হ'লে যদি আৰু সেইখিনি সময়ত যদি তাৰমানে দগৰী কাষ্টমাৰক ফোন কৰে জমাৰে যদি ফোন ৰিচিভ নকৰে মোৰ হ'ব আৰু মই বজাই দিম আৰু যি আছে আৰু দিনটোতো খাব পোৱা নাই এতিয়া এনেকৈ কেঞ্চেল হ'লে আৰু মজা লাগে আৰু বহুত দিন হ'ল কেঞ্চেল হয়ে নাই মোৰ আকৌ আজি যদি কেঞ্চেল হয় তেতিয়া মজা লাগি যাব আৰু জমেট'ই যদি চাই আছে বোলো বেষ্টা তই কেঞ্চেল হোৱাৰ কাৰণে ভাল পা হা সিহঁতে মোক আৰু ফ্লিপকাৰ্টছে ফোন কৰি কিনে মোক আৰু দম দিবা ধৰিব আৰু ৰখোঁ ইয়াতে 15 মিনিট যদি কাষ্টমাৰ নাহে বঢ়িয়া আৰু আজি টাইমাৰ শেষ হৈ যাব আৰু কমচে কম আৰু 35 ছেকেণ্ড আছে এতিয়া অফিচে মোক ফোন কৰিব অফিচক কথাখিনি কওঁ বিল্ডিং আগৰে তালা মাৰা ইয়াতে আৰু লাইট চাইট চব বন্ধ হৈ গৈছে ইয়াতে এতিয়া আমি কি কৰিম আৰু কাষ্টমাৰে ফোন ৰিচিভ কৰা নাই কেছ অন ডেলিভাৰী অৰ্ডাৰবিলাক অলপমান হেনা আনে বোলে পিছত চাগে বোলো ভাবে নেকি বোলো এনে অৰ্ডাৰ দি দিলোঁ এতিয়া নাংগে দে খাবৰ কাৰণে পিছত আৰু মোবাইল চোবাইল চুইচ অফ কৰি দিয়ে চাগে সেইকাৰণে এতিয়া অফিচক কথাখিনি কওঁ কলিয়া তাহোন যি কৰে কৰিব আৰু কেঞ্চেল কৰি দিলে মই এইটো যাই কিনে ক'ৰবাত আৰু ফাইন নিউ কাষ্টমাৰ লাগব আৰু এটা কমচে কম 15 মিনিটমান সেইখিনি ৰখি কেনে এইটোৱে বিফি আৰু খাবা পাম এইটো বাৰু সঁচা কিন্তু মোৰ ধৰি লওক আধা ঘণ্টামান সময় নাই যায় সেইটোৱে প্ৰব্লেম বাকী একো প্ৰব্লেম নাই আৰু টেনশ্যন নাই অলপ দিল গাৰ্ডেন হৈ আছে আপোনালোকে বুজি পাইছে নে কি কাষ্টমাৰ কেয়াৰক কওঁ ৰ'ব কথাখিনি নহ'লে আৰু ভাবব না মই নিজে কেঞ্চেল কৰা বুলি নে কি সেই কথাখিনি কওঁ আৰু কাষ্টমাৰ কেয়াৰৰ 2-4বাৰমান ট্ৰাই কৰক ফোন কৰিবৰ কাৰণে যদি ৰিচিভ কৰে তেতিয়াহ'লে আৰু উপায় নাই মই ৰখা সময়খিনি আনাই গ'ল फोन आई गल हेलो सर मैं ये जो ऑर्डर लेके आया था मतलब ये बिल्डिंग के मैं बाहर हूँ ये आपका 4 मंजिला बिल्डिंग है बिल्डिंग में मतलब लाइट साइट सब बंद है अभी और गेट भी पूरा ताला लगा हुआ है तो मैंने यहाँ पे उनको फ़ोन किया कस्टमर को मैसेज भी किया फ़ोन भी किया वो फ़ोन नहीं उठाया उन्होंने और आपका वो गार्ड भी यहाँ पे नहीं है किसी को आवाज़ लगाया तो कोई बाहर आया नहीं आप एक बार ट्राई कीजिए को उन लोगों को फ़ोन करने के लिए ऑफिसे फ़ोन करिए सर वो इतना कस्टमर एक बार फ़ोन करला रिसीव करना 2 नंबर पर फ़ोन करছি ओके ठीक অৰ্ডাৰ হৈ গ'ল কেঞ্চেল মজা বাকী এতিয়া কি হৈছে গম পাইছে না প্ৰব্লেমটো অৰ্ডাৰ কেঞ্চেল হ'ল আৰু এতিয়া 15 মিনিট ৰখবা লাগিব 15 মিনিট মানে 13 মিনিট 30 ছেকেণ্ড দেখাইছি এতিয়া এখিনি সময় আৰু ৰখবা লাগিব এখিনি সময় মানে কৈছোঁ না মানে অৰ্ডাৰ কেঞ্চেল হ'লে এই প্ৰব্লেমটো এইটোৱে ধৰি লওক বস্তুটো আমি খাব পাম বাৰু খাব পালে কি হ'ব এটা আধা ঘণ্টা সময় ৰখবা লাগিল আৰু এখিনিয়ে আৰু বাৰু এখিনি আৰু চলি যায় দিয়ক জি আছে বাকী এইটো অৰ্ডাৰ কেঞ্চেল হ'ল ফাইণ্ডিং নিউ কাষ্টমাৰ লাগিছে যাব মোৰ পেটকে বাৰু এখিনি সময় ৰখোঁ ৰ'ব ইয়াতে টাইমাৰ শেষ হতে গাইজ কি ক'ব কাৰণে মহে দাঙি লৈ যাব খোজে ইয়াতে পৰা এক জেগাত ৰখলি ৰাতি জানে একদম পূৰা এখিনি জেগাত গুৱাহাটীৰ মহ হেলমেটটো পিন্ধি লৈছোঁ সেইকাৰণে কাণে চানে গোটাই এই চাক কামত দিছি নহয় মহে গোটাই একদম থাকবা নৰা কৰি পেলছি সেইকাৰণে বোলো হেলমেটটো পিন্ধি লওঁ অলপমান কাণে চানে অলপমান নাকামৰা দিলোঁ কাণৰ ওচৰত ভুং মাৰি থাকে না সেইকাৰণে তাকে টাইমাৰ শেষ হ'বই আৰু অলপমান আছে চাং ৰ'ব কিমান টাইম আছে আৰু 55 ছেকেণ্ড 50 শেষ হ'লে আৰু এইটো চাগে মোক এই ৰেলৱে ষ্টেচনত গ'লে লগাব ৰেলৱে ষ্টেচনত গ'লে লগালে তাকে যাই কিনে মই অৰ্ডাৰটো কেঞ্চেল কৰি বিৰিয়ানী বাইদেউৰ ফালে যাই থাকিম আমি 3জন আছিলোঁ না আজি সত্য বাৰু নাই সত্য কিবা গাড়ী চলাব গৈছিলি বাকী মোৰ লগত 2জন আছিল একজন আছিল পল্লৱ একজন আছিল অৰুণ এটা বোলে পল্লৱ বোলে তোৰ মস্ত ঠাণ্ডা লাগছি সি গুচি গ'ল বোলে মই নৰো আৰু ঠাণ্ডাত থাকবা কাৰণে আৰু এটা অৰুণটো আছে এতিয়া আমি দুয়ে মাৰি আছোঁ আমি দুয়ে চাওঁ যদি একজন নহয় যেনেতে ময়ো নহয় যাম আৰু
এতিয়া অৰুণৰ ভৰসাত মই, মোৰ ভৰসাত অৰুণ, যোনী গুচি যায় না সি একজন গুচি যাব তাৰে মানে কেনেহেন বাৰু। আৰু অলপ সময় আছে, 53 54 কেইটকা দেই চাং ৰ'ব। এইটো আৰু অৰ্ডাৰ নালগাব মোক এতিয়া, আৰু 10 ছেকেণ্ড আছে, 10 ছেকেণ্ড, 9 ছেকেণ্ড, 8 ছেকেণ্ড। কেতিয়াবা কি কৰে অৰ্ডাৰ চৰ্ডাৰ নালগৈ, কেতিয়াবা আৰু অৰ্ডাৰ চৰ্ডাৰ লাগে দেই। অৰ্ডাৰ লাগে দিলে ভাল হয় আৰু, কাৰণ তেতিয়া অলপমান জেগা গেলি আৰু পইচা এটা পাওঁ না। আৰু 4টা বাজলে এনেও আপোনাৰ 25 টকা এক্সট্ৰাকৈ দিয়াটো খতম হৈ যাব। অৰ্ডাৰ কেঞ্চেলেশ্যন হৈ গ'ল, লাগি গ'ল। এতিয়া অৰ্ডাৰটোৰ ফটো দিব লাগিব, ফটো দি কেনে ৰেলৱে ষ্টেচন যাই থাকোঁ, যাই কেনে তাতে কমপ্লিট কৰি দিলি ফটো মাৰো ৰ'ব অৰ্ডাৰটো। ঐ আজা ফটো দি দাং, ফটো দি কেনে গুৱাহাটী ৰেলৱে ষ্টেচন যাব লাগে। তাতে যাই কিনে তাতে যাই কিনে আৰু একবাৰ এই ফটোটো দিব লাগিব, যাতে অৰ্ডাৰটো মোৰ লগতে আছে মানে। বেগ মে ডাল দিয়া, লেটছ গো টু গুৱাহাটী ৰেলৱে ষ্টেচন। গাইজ অৰ্ডাৰ হৈ গ'ল কেঞ্চেল, তাকে যাই কিনে ৰেলৱে ষ্টেচনত যাই কিনে মই কমপ্লিট কৰি দিলোঁ। পালোঁ 39, গেট নেক্সট অৰ্ডাৰ। 3:55 হ'লেই আৰু 5 মিনিট আছে। যদি এটা অৰ্ডাৰ লাগি যায় বহুত সুখ লাগব গাইজ, কাৰণ 4টা বজাত গ'লে 25 টকাৰ ইনচেণ্টিভটো থাকে নেকি। বাকী এতিয়া এখিনি জেগাত অৰ্ডাৰটো দি কমপ্লিট হৈ গ'ল। এখিনি আছে মোৰ বেগতে। এতিয়া যাওঁ বিৰিয়ানী বাইটৰ ফালে, সিফালে যাই থাকোঁ। যাই থাকিলে যদি অৰ্ডাৰ লাগি যায় এতিয়া মজা আৰু নেকি, বলক। বাকী নেক্সট অৰ্ডাৰ লাগিলে দেখাই আছোঁ। আহি পালোঁ চানমাৰি, 4টা বাজি গুচি গ'ল। টাইম হ'ল 4:05, অৰ্ডাৰ চৰ্ডাৰ নাই। অৰ্ডাৰ অলপমান পাতলা হৈছে কিন্তু দিয়ক আগতকে। আমি যোৱা বছৰ মাৰিছিলোঁ না, কমচে কম 4টা বজাত গ'লে আমাৰ 700 হৈয়ে যায়। কিন্তু এতিয়া মই আজি কিমান মাৰিছোঁ গম পাইছে না, মাত্ৰ মই কিমান মাৰিছোঁ, 342 টকা। বিৰিয়ানী বাইট আহি কেনে অলপমান আড্ডা দিলোঁ। ইয়াতে অৰ্ডাৰ লাগছি মোৰ এই আপোনাৰ কি বুলি কয়, কাহিলীপাৰা পাহাৰৰ ওপৰত কিবা আচি কিটচেন বুলি। তোমাৰ ক'ত লাগিছে? এওঁ মোক পাৱাৰ বেংক দিবৰ কাৰণে আহিছে গাইছ। এওঁ যাই আছে চাগে জোৰত তিনিআলি ফালে। বাকী এটা লগ আছে, ইয়াৰ লগা নাই, ই ধূমপান কৰি আছে ধূমপান। বাকী মই যাই থাকোঁ আচি কিটচেন, বলক যাই কিনে পিক আপ কৰোঁ। অৰ্ডাৰটো আৰু বেছি সময় ৰখা নোৱাৰে, অৰ্ডাৰ কেঞ্চেল হৈ যাব। কাহিলীপাৰা পাহাৰৰ ওপৰত বাৰু 4:30 বাজিল। এতিয়া ৰাস্তা ঘাটে অলপ চলপ মানুহ পাম, মানুহ চব মৰ্ণিং ৱাক কৰিবৰ কাৰণে ওলাই না। ৰাতি যাবাহে হয় অলপমান ভয় লাগে। এই পাহাৰৰ ওপৰত দোকানখন আছে একদম, আপোনালোকক মই এতিয়া দেখাম ক'ত আছে দোকানখন। দোকান মানে মানুহ ঘৰৰ পৰাই দিয়ে অৰ্ডাৰটো, আৰু ক্লাউড কিটচেন। আৰু এই ৰাতি অলপমান ভয় লাগে অলপ, এটা দুটা মানত বাক্সা গ'লে বুলি। এতিয়া টেনশ্যন নাই, এনে পোহৰে হ'ব, 5টা বাজেই এনেকৈ 4:30 বাজিল। আমি যাই থাকোঁ, যাই কিনে পিক আপ কৰোঁ অৰ্ডাৰটো, বলক। আহি পালোঁ লোকেশ্যন, এইফালে আছে অলপমান ওপৰত দেখি উঠি যাব লাগে অলপমান। চাগে দিবা আহিব নেকি অলপমান নামি কেনে। অৰ্ডাৰটো ৰেডি হোৱা নাই, আহি কিনে ৰিচ মাৰি দিছোঁ। আৰু কিমান দেখে আছে, পিক অৰ্ডাৰ ইন 4 মিনিট। বাৰু এই 4 মিনিটটো ৰখোঁ। অলপমান কিয় ভয় লাগে গম পাইছেনে, এই জেগা চাওক, ইফালে আন্ধাৰ মুন্ধাৰ, এই খালী ৰাস্তা, অলপমান ভয় লাগে দিয়ক। অহাইত দেখিৰ পাই যদি বাঘ এটা ওলে তে মই কি কৰিম? এটা ক্লিপ ল'ম আৰু নেকি? অলপমান চেল্ফি তেল্ফি উঠিমে না আৰু অলপমান। এই নহয় অলপ মিঠা পালি কৈছোঁ, বৈদ্য ভয় লাগে মোৰ বাঘ চাঘক। আহি কেনে গোটাই গলে চলে, বাঘৰটো জানেই অলপমান সেনেহেন। বাকী এতিয়া অলপ সময় ৰখোঁ, কেতিয়া গেলি অৰ্ডাৰটো ৰেডি হয়। তাত যাই কিনে দিবা ক'ত যাব লাগিব মই চাং ৰ'ব। মই যাব লাগিব খানাপাৰা অৰ্ডাৰটো লৈ কেনে। বঢ়িয়া, 5-10 মিনিট ৰখি যাম আৰু যেতিয়া গেলি ৰেডি হয় অৰ্ডাৰটো। অৰ্ডাৰ পিক আপ হৈ গ'ল। ৰাস্তা চাওক আপোনালোকে, ডিংকে উঠি যাব লাগে টান লৈ কেনে, কাঁচা ৰাস্তা। খানাপাৰা যাব লাগিব। এইটো অৰ্ডাৰ যাই কিনে ডেলিভাৰ কৰি দিম। পাপা ঐ, পাহাৰ বগাব লগা হ'লে ফেফেনি উঠি যায় গাইছ গোটাই। গাড়ী পহচ গিয়া, এইটো কেঞ্চেল হয় অৰ্ডাৰটো। ইয়াক চিধাকে বহাই দিলোঁ, বেগ যাই থাকোঁ খানাপাৰা। ইয়াতে যি মই 15 মিনিট ৰখছোঁ, এই চব ভয়ানক চিন্তা হৈ আছে না গাইছ। সেইকাৰণে ফোনটো লাগি আছে কাৰণে অলপমান সাহস পাই আছোঁ। নহ'লে বোলে ইফালেদি যদি এটা বাঘ নামি আহে মই কি কৰিম, কঁপি আছিলোঁ গোটাই। ফাইনেলি সলকান্তে অৰ্ডাৰটো ৰেডি হৈ গ'ল, যাই থাকোঁ। লেটছ গ' টু খানাপাৰা। আহি পালোঁ ৰ'ব লোকেশ্যন, 2nd ফ্ল'ৰ দিব লাগে বোলে। ডেলিভাৰ কৰোঁ, ডেলিভাৰ কৰি দিলোঁ অৰ্ডাৰ। চাং ৰ'ব কেই টকা পাওঁ। ডাক থালি, হাঁহৰ মাংস
এখন ক'ত ষ্ট'ৰ কৰি ৰাখিছিল বা হাঁহৰ মাংস এই ৰাতি 5টা বজাত পইচা পাই গ'লোঁ 130 10 টকা বেছিকৈ পালোঁ মই এনেকৈ মানে গণেশ মন্দিৰ জৰা বাটে ঘূৰিছোঁ বাকী যাই থাকোঁ আৰু গণেশগুৰি ফালে বলক খানাপাৰাৰ অৰ্ডাৰটো দিবাহে পালোঁ লগালগ অৰ্ডাৰে লাগছি আৰু বেলতলা অলিঅ' 66 লাগছি এইবাৰ যাই আছোঁ এতিয়া আৰু অলিঅ' পিক আপ কৰিব এই ৰাতি যি এখিনি সময় মোক বহাইছি জাগাই জাগাই 1 ঘণ্টা আধা ঘণ্টা এই ৰাতিও মানে 4টা বজাৰ পিছত মানে এতিয়া বেক টু বেক ডে আৰম্ভ হৈছে বাৰু বঢ়িয়া পইচা এটা এতিয়া উলি থাকিলে টেনশ্যন নাই নেকি বাকী মৰ্ণিং ৱাক কৰোঁ মানুহ মাখা চব ওলাই আহিছে ইয়াতে মৰ্ণিং ৱাক গাইছ মৰ্ণিং ৱাক আমিও মৰ্ণিং ৱাকে কৰি আছোঁ তাক ৰাতিপুৱা ফ্ৰেছ হাৱাটো লৈ আছোঁ নে কি এতিয়া আমি যাম এতিয়া আমাৰ গুড নাইট হ'ব আজ থেকে 6টা 7টা 8টা মানত বাকী যাং অৰ্ডাৰটো পিক আপ কৰোঁ চাং যাই কিনে ক'ত বা যাব লাগে এটাৰ পোহৰে হ'ল এতিয়া চিন্তা নাই এতিয়া জয় সদালিও চিন্তা নাই আহি পাই গ'লোঁ অলিঅ' এই গেটখনৰ ভিতৰে আছে দোকানখন ঘৰৰ পৰাই দিয়ে কাই এইটো হাও তই আৰু এইটো কি কৰিব আহিছা তই ঘৰত যাবৰ হয়ে নাই এই সঞ্জীৱ বোলাটো দেখিছিলোঁ যে আপোনালোক সি ইয়াতে আৰু অৰ্ডাৰ ল'ব আহিছে চাং ৰ'ব মই ৰিক্স মাৰি কিনে ৰেডি বা আহিছে না নাই আৰু 1 মিনিট লাগব ৰেডি হওঁতে গাইছ ৰখি দাং ইয়াতে ক'ত যাবি তই বাপৰে বাপ ইয়াৰ পৰা যৌতি গুচি যাব বোলে লখৰা যৌতি গুচি কেইটকা দিছে 116 টকা দেখাইছিল অলপ বাঢ়াই দিব মই এতিয়া যোনটো জৰাবাটৰ অৰ্ডাৰ লৈ গৈছিলোঁ 110 টকা দেখাইছিল 130 টকা দিছে অলপ বাঢ়াই দিব বললে হয় না নহয় গাইছ পইচা মাৰি গ'লে অলপমান ভাল লাগে হা পিকআপ 5 কিলোমিটাৰ ড্ৰপ দিছে 7 কিলোমিটাৰ পিকআপ 5 ড্ৰপ 7 কহেদি যাবা দিছে হা কহেদি যাবা দিছে ইফালে কি বুলি কয় ওপৰত খৰামাৰা কি বুলি কয় ঘৰামাৰা হয় খৰামাৰা বিন্দাছ গুচিটা বাঢ়াই দিব ইফালে দি গেলিও অ'কে বাঢ়াই দিব পারবো কেইটাক গেলি মারবি কেইটাক গেলি মারবি ৰাতিপুৱা 10টা 11টা ৰাতিপুৱা 10টা 11টাক গেলি মারবি হে প্ৰভু কি ক'ব গাইছ এতিয়া আমাৰ টোপনি লাগবা ধৰছি ভোক লাগবা ধৰছি টোপনিও লাগবা ধৰছি ইহুনাৰে বোলে 11টাক গেলি মাৰে কালিৰ পে মাৰি আছে বিশ্বাস কৰিব না আপোনালোকে কালি 12টাৰ পে মাৰি আছে তই হয় না কালি 12টাৰ পে আৰু 24 ঘণ্টা কি করবি ইমান পইচা ক'ত থবি তই কি কাম কৰে আমিতো নৰো ভাই আমাৰ 12 ঘণ্টা কাম করলে কিবা হাৱা ওলে যায় বাৰু ৰখো এটা অৰ্ডাৰটো কিক গেলি ৰেডি হয় যা লেটস গো যা বাই 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 অৰ্ডাৰ পিক আপ কৰি ল'লোঁ গাইছ যাব লাগে মই বৰমতৰীয়া এতে থৈ দাং এইটো আৰু হেণ্ড গ্লভছযোৰ পিন্ধি লওঁ খুলি লৈছিলোঁ গোটেই যি ঠাণ্ডা নহয় পূৰা হাতত কাণত আৰু ভৰিত ঠাণ্ডা লাগবা দিবা নালাগে এখিনি জেগাত ঠাণ্ডা লাগিলে না মানুহটো কঁপি যায় পূৰা একদম বাকী বৰমতৰীয়া যাব লাগে এইটো বৰমতৰীয়া গেলি চাই থাকোঁ ডেলিভাৰ কৰি দাং এইটো আহি পালোঁ লোকেশ্যন 3rd ফ্ল'ৰত দিব লাগে বোলে ফোন কৰিলোঁ মাতিছি বোলো 3rd ফ্ল'ৰলৈ আহক যাই দি দেখোঁ লিফ্টৰ সুব্যৱস্থা আছে এইটো আৰু আমাৰ কাৰণে সুবিধাজনক মানে কাই চিনি লগাব এমন ওপৰত গেলি ডেলিভাৰ কৰোঁ চাং কেইটকা পাওঁ ডেলিভাৰ হৈ গ'ল অৰ্ডাৰ চাং কেইটকা পাওঁ 60 rupees পালোঁ মজা দুনিয়াখানো কেনা আন্না গাইছ ধৰি লওক কাবাই ৰাতিপুৱা এতিয়া পিজ্জা খাই আছে কাবাই আৰু মৰ্ণিং ৱাক কৰিব যাই আছে তাৰে পিছত ধৰি লওক কাবাই বোলে টাগাৰীখান লৈ কেনে কাম কৰিব ওলছে কাবাই দোকান দিবা যাই আছে ক'ৰবাত বাজাৰ বহি আছে মই জমেটো মাৰি আছোঁ বাকী বাদ দিয়ক বেলেগততো এতিয়া মই যাই কেনে ঘুমাম যদি অৰ্ডাৰ চৰ্ডাৰ নালাগে এতিয়া যদি অৰ্ডাৰ লাগে তেতিয়াহ'লে মাৰিম আৰু 1 ঘণ্টা বুক কৰিম টাইম কিমান হ'ল টাইম হ'ল আপোনাৰ 5টা 45 10 মিনিটমান ৰখোঁ যদি 10 মিনিটত অৰ্ডাৰ নালাগে তে ডাইৰেক্ট অফলাইন ডাইৰেক্ট ৰুমত চাহ খোলা খাম অৰ্ডাৰ কেঞ্চেল অৰ্ডাৰটো আছে সেইটো ৰুমত যাই কেনে খাম নে কি বাৰু অৰ্ডাৰ লাগ গেলি ৰখো ৰ'ব এতিয়া অলপমান গণেশগুৰি ফালে যাওঁ লাল চাহ 1 কাপ খাওঁ তেতিয়া মজা লাগব ৰাতিপুৱাৰ মজাটো লাল চাহতে আছে গাইছ অৰ্ডাৰ লাগি গ'ল গাইছ বেলতলাত 1 ঘণ্টা বুক কৰবাই লাগব আৰু বেলেগ উপায় নাই আৰু একচেপ্ট কৰি দিছোঁ অৰ্ডাৰ এতিয়া 1 ঘণ্টা বুক কৰি দিওঁ ৰ'ব এতে यहाँ पे गया 6টাৰ পৰা 7টা বুক কৰি দিলোঁ কাৰণটো কিয় ধৰক এতিয়া মই বুক কৰি দিলোঁ এতিয়া 15 মিনিট আছে যাই পাওক গেলিয়ে 15 মিনিট হৈ যাব যাই পাই 15 মিনিট হোৱাৰ পিছত তাতে যাই কিনে মই অৰ্ডাৰটো ল'ম মই 6টা বজাত ডেলিভাৰ কৰা গেলি আৰু আধা ঘণ্টা সময় আৰু কিয় বৰবাদ কৰোঁ 1 ঘণ্টা মাৰি দিম আৰু যি আছে এতিয়া যাই থাকোঁ আৰু তাকে লাগি পিক আপ কৰোঁ অৰ্ডাৰটো যাই কিনে চাং ক'ত বা যাব লাগে এইটো বেছি ডাঙৰ অৰ্ডাৰ নহয় 55 টকা দিছি ওচৰতে হ'ব এখিনি জেগাতে আহি পালোঁ লোকেশ্যন এতিয়া কিমান সময় বা ৰখবা লাগে এইটো ঘৰত এই ওপৰত দেখি আছে ডবাৰমেন দেখছি না এই ডবাৰমেন
আৰু তলত দেখি এটা জাৰ্মান চেফাৰ্ড আছে এতিয়া সোমাব ফালি দিব গোটাই ইয়াতে কুকুৰে 16 মিনিট লাগব বুলি কৈছি ৰখো দিয়ক অৰ্ডাৰ পিক আপ কৰি ল'লোঁ গাইছ এতিয়া যাব লাগিব মই ক'ত গম পাই নে নাই মোৰ ৰুমৰ ওচৰতে মানিক নগৰত এই বঢ়িয়া তাকে যাই কিনে একাপ লাল চাহ খাই কিনে ৰুমত যাই কিনে ঘুমাই থাকিম আৰু আন নামৰো আৰু ৰুমৰ ওচৰত গ'লে যাই পালি আৰু কোনে মাতে আৰু সেইফালৰ পৰা ঘূৰি আহিব নোৱাৰি আৰু অৰ্ডাৰ চৰ্ডাৰ ৰ'বা নে কি বাকী যাই থাকোঁ মানিক নগৰ ডেলিভাৰ কৰোঁ ডেলিভাৰ কৰি দিলোঁ অৰ্ডাৰ হাউচ নম্বৰ 18 বি ইয়াতে চাং ৰ'ব কেইটকা পাং 60 টাকা দেখাইছিল 55 টাকা দিছি কি বুলি কওঁ এতিয়া বাৰু 5 টাকা কমাই দিছি চলি যাব এতিয়া আৰু অৰ্ডাৰ মাৰোঁ না নামৰো মোৰ লগতটোৱে বোলে মাৰব এতিয়া মই কি কৰোঁ তাক ফোন কৰি সুধি লওঁ ৰ'ব সি কি কৰে তাৰে পিছতহে মোৰ কিন্তু মাৰবা ইচ্ছা নাই যিহেতুকে ৰুমৰ ওচৰতে আছোঁ এতিয়া ইয়াৰ পৰাই ধৰি লওক আৰু ৰুমৰ ৰুমটো 500 মিটাৰমান ৰুমত যাই কিনে ঘুমাই থাকিব ইচ্ছা গৈছে আৰু পোহৰ হ'লে আৰু একদম আৰু ৰাতিপুৱা 6টা কেইটা বাজে 6:25 হ'ল ডাঙে নেকি আৰু তাক ফোন কৰি কিনে সুধোঁ যদি সি থাকে আৰু যদি মোৰো অৰ্ডাৰ লাগে তে মাৰিম চাগে যদি সি থাকে চাহ একাপ খাম গণেশগুৰি ফালে যাই কিনে তাহাত যদি এনাৰ্জি পঢ়া নহওঁ আৰু অৰ্ডাৰ মাৰি দিম আৰু যি আছে নে কি আৰু এতিয়া যদি অলপমান দেৰিক গ'লে যদি বেক টু বেক অৰ্ডাৰ লাগি থাকে বা যদি মাৰোঁ তে গধূলি অলপ দেৰিকৈ হ'লেও হ'ব এতিয়া ৰাতিপুৱা আৰু পইচা কমকৈ দিয়ে নাই সেই এটাই চিন্তা লাগি থাকে বাৰু ফোন কৰি কেনে ইয়াক সুধি লওঁ ৰ'ব মোৰতো যাবাই মন গৈছে অৰ্ডাৰ লাগি গ'ল বিৰিয়ানী বাইট 23 টকা এতিয়া ওচৰতে হ'ব বাৰু এইটোও মাধ্যাং তাৰে পিছত চিন্তা কৰিম কি কৰিম যাওঁ এইটো অৰ্ডাৰো পিক আপ কৰোঁ অৰ্ডাৰ ডেলিভাৰ্ড হৈ গ'ল গাইছ পালোঁ মই 24 টকা অফলাইন হৈ থাকে আৰু এতিয়া যি আছে এতিয়া চাহ খাব যাম আপোনাৰ মহাত্মা গান্ধী পথ এই অফলাইন হৈ থাকে যি আছে অফলাইন হৈ গ'লো নামাৰোঁ আৰু 1 ঘণ্টা এটা গিগ মাৰা গিলেও গেল আৰু যি আছে চাহ কাপ খাই লৈ কেনে ৰুমত গুচি যাওঁ আৰু নে কি লগৰটোকো মাতো সি যদি মাৰিব মই নামৰো আৰু টোপনি লাগছি গোটাই গাইছ আহি পালোঁ মহাত্মা গান্ধী অৰুণ আহি পালাক আৰু আমাৰ ছাৰ নতুনকৈ আহি পালাক চুইগি ৰাজ চাবৰ কাৰণে ঘৰত গৈছিল নেকি একদম কেমেৰা লাজ কৰে মানে কি যে হ'ব এইখন চাহৰ দোকান বেষ্ট অফ দ্য বেষ্ট মহাত্মা গান্ধী আহি যাব চাহ খাই ল'ব একাপ স্পেচিয়েল চাহ লগাই দিয়া একাপ নাস্তা উঠাইছোঁ মই স্পেচিয়েল চাহ খাই কেনে ৰুমত যাওঁ আৰু ঘুমাই থাকোঁ গেল দে নহয় আমাৰো কি চাহ বনাই গম পাই নে নাই গাইছ এওক বনাই মায়াবিনী চাহ এই সুন্দৰ হা মায়াবিনী চাহ বাকী দিছে এইয়া এই চাহ দিছে লোৱা এক কাপ চাহ দিয়া মায়াবিনী চাহ বহুত দিনৰ মূৰত খাইছোঁ চাহ বহুত টেষ্টি হৈ গৈছে সেইকাৰণে 1 কাপ চাহ চেছ হ'ল আৰু 1 কাপ লৈ লৈছোঁ মায়াবিনী চাহৰ সোৱাদে বেলেগ বাকী তুমি কি কোৱা মায়াবিনী চাহৰ সোৱাদ কি ধুনীয়া আছে মই লাল চাহ লৈছোঁ বঢ়িয়া তেওঁ গাখীৰ চাহ খাব লাগে আহি কিনে লাল চাহ খাই আছে ৰাতিপুৱাই হেই লাল চাহ খাই নেকি কোনোবাই বাকী চাহ খাই কিনে ডিউটি শেষ কৰোঁ গাইছ ডিউটি শেষ কৰিলোৱে আৰ্নিং কিমান হৈছে চাং ৰ'ব মই নিজে চাওঁ মানে মোৰ আৰ্নিং বা কিমান হৈছে 12টাৰ পিছত আৰ্নিং হৈছে গাইছ মোৰ 614 টকা আৰু যোৱাকালিৰ 6টা বজাত মাৰিছিলোঁ ন মই যোৱাকালি আছিল 657 আছিল নেকি এতিয়া 1463 হৈ আছে 800 টকা আৰু 600 টকা 1400 টকা এটা ইনকাম হৈছে বঢ়িয়াকৈ গধূলি 6টাৰ পৰাই ৰাতিপুৱা 6টাক গেলি 12 ঘণ্টাত আৰু বঢ়িয়া বাকী ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ এতিয়া ৰুমত এতিয়া চাহ এটা খাই কিনে ৰুমত যাম না বঢ়িয়াকৈ ৰুমত যাই কিনে এইটো বজাবা আছে আৰু চিকেন কষা আৰু 3টা ৰুটি এইটো ৰুমত যাই কিনে বজাম বাকী ভিডিঅ'টো সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তে আকৌ কৰবা নেংগে বাই